যিবিলাক দৌৰ নিৰ্মাণ হৈছে সেইবিলাকেও মূলত এই নীলাচল শৈলীটোকে আৰ্হি হিচাপে গ্ৰহণ কৰিছে। জয়দৌল, শিৱদৌল এই দৌলবিলাকৰ প্ৰসংগটো এই কথাষাৰ খাতে। কোচ ৰাজত্বই আমাক আৰু কি দিলে? আমাৰ ইতিমধ্যে বিধায়ক মহোদয়ে কৈ থৈ গৈছে যে আভিযান্ত্ৰিকতাৰ নিদৰ্শন, ইঞ্জিনিয়াৰিং। আমাৰ কিছু সময়ৰ আগতে এগৰাকী বক্তা, বৰ্ণালী এগৰাকী বক্তাই এই কথা দোহাৰিছিলে যে কোচ ৰাজত্বই আমাক দিলে ইঞ্জিনিয়াৰিঙৰ অভূতপূৰ্ব কেতবোৰ বৰঙণি। গোহাঁই কমল আমি, মানে আমি সকলোৱে জানো কি আচৰিত, সেই 500 বছৰৰ আগতে 600 কিলোমিটাৰ কোচবিহাৰৰ পৰা নাৰায়ণপুৰ পৰ্যন্ত এটা আলি গঢ়ি তোলাটো এজন যদি সুদক্ষ ইঞ্জিনিয়াৰ নাথাকে তেতিয়াহ'লে এইটো সম্ভৱ নহয়। আৰু সেই সুদক্ষ ইঞ্জিনিয়াৰজনে আছিল গোহাঁই কমল। কোচ ৰাজত্বই আমাক দিলে এটা শক্তিশালী মুদ্ৰা অৰ্থনীতি এই সময়ছোৱাত, যাৰ কথা ইতিমধ্যে আগত হৈ কুইজ প্ৰতিযোগিতাটো ওলাইছিলে, নাৰায়ণী মুদ্ৰা। আৰু কোচ ৰাজত্বৰ আন এটা মহৎ অৱদান হৈছে আমাৰ যি মধ্যযুগৰ নৱজাগৰণ, যি বৈষ্ণৱ পৰম্পৰাক আমি অসমীয়া সংস্কৃতিৰ অভিনৱ সংযোজন বুলি অভিহিত কৰোঁ, তাৰ যিটো সৌধ, এই সৌধটো নিৰ্মাণ কৰি দিলে নৰনাৰায়ণ চিহ্নৰাই। কোচ ৰাজত্বই অসমত সাহিত্য চৰ্চা আৰু শিল্প চৰ্চাৰ এটা সাংঘাতিক বহল পৰিসৰ এটা নিৰ্মাণ কৰি দিলে। আমি যদি চাওঁ পুৰুষোত্তম বিদ্যাবাগীশৰ ব্যাকৰণ চৰ্চা, ৰাম সৰস্বতীৰ মহাভাৰত অনুবাদ, বকুল কায়স্থৰ সাহিত্য চৰ্চা, শংকৰ মাধৱৰ সাহিত্য চৰ্চা, এই সকলোৰে দাবীদাৰ অকল এই লেখকসকলে নহয়, সমানে নৰনাৰায়ণ চিহ্নৰাই। আৰু কেৱল সংস্কৃত আৰু অসমীয়া চৰ্চালৈ নহয়, কোচ ৰাজত্বই বাংলা সাহিত্যৰ চৰ্চাকো সাংঘাতিক ধৰণেৰে সমৃদ্ধ কৰি থৈ গৈছে। পীতাম্বৰ কবি কলাপ চন্দ্ৰ দ্বিজৰ নাম এই প্ৰসংগত উল্লেখযোগ্য। আৰু কেৱল সাহিত্যই নহয়, জ্যোতিষ শাস্ত্ৰ, গণনা শাস্ত্ৰ, বংশাৱলী, বুৰঞ্জী চৰ্চা, কি সাংঘাতিক কাম, মানে জ্ঞান চৰ্চাৰ এটা সাংঘাতিক পৰিসৰ তেওঁলোকে বান্ধি থৈ গৈছিলে। আৰু সেই ঐতিহ্য আমাৰ কাৰণে সদায় আচলতে স্মৰণ কৰি থাকিবলগীয়া ঐতিহ্য। মই বিশেষকৈ যেতিয়া PhD কাম কৰিছিলোঁ, মই এই কলনিয়েল হিষ্ট্ৰীৰ কাম কৰিছিলোঁ, ঔপনিবেশিক ইতিহাস। আৰু সেই সময়ত অসমলৈ অহা বাহিৰৰ মানুহবিলাকৰ যিবিলাক টোকা, যিবিলাক অসমৰ সম্পৰ্কে লিখিছিলে, সেইবিলাক মই পঢ়াৰ সৌভাগ্য হৈছিলে। আৰু আপোনালোকেও চাগে বহুতে জানে যে বেছিভাগ বাহিৰৰ প্ৰবচনকাৰীয়ে অসম বা সেই সময়ছোৱাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথাৰ বিষয়ে ইমান বেছি ভালকৈ লিখা নাই। কাৰণ ভালকৈ লিখাটো ভাল কথা নহয়, কাৰণ তেওঁলোকে উপনিবেশ স্থাপন কৰিবলৈ আহিছে, শাসন কৰিবলৈ আহিছে, ইয়াৰ মানুহ পিছপৰা, ইয়াত ভাল শাসনতন্ত্ৰ নাই, ইয়াৰ মানুহ অসভ্য, এই ধৰণৰ কথাবিলাকে বেছি প্ৰাধান্য পাইছিল। কিন্তু কোচ ৰাজত্ব সম্পৰ্কে যিবিলাক সোণখেৰীয়া কথা লিখি থৈ যোৱা আছে, সেইবিলাকে আজিও মোক বিস্ময়াভিভূত কৰে। 1583 চনত এগৰাকী ব্যক্তি আহিছিলে, ৰাল্ফ ফিটচ। তেখেত তেতিয়া কোচ ৰাজ্যলৈ আহিছিলে আৰু তেখেতে এটা দোকান লিখি থৈ গৈছিলে। আৰু সেই দোকানটো পঢ়িলে কিমান সমৃদ্ধিশালী আছিল সেই সময়ৰ অসমখন বা সেই কোচ ৰাজত্বৰ পৰিমণ্ডলটো, সেইটো আমি মন কৰোঁ। তেখেতে লিখিছে, The king is a Hindu, his name is শুক্লধ্বজ। এটাকে মন কৰিবলগীয়া যে ৰজা শুক্লধ্বজ বুলি লিখিছে। কাৰণ এইটো আমাৰ কাৰণে মন কৰিবলগীয়া যে যদিও চিলাৰে আমি সেনাপতি বুলি কৈছোঁ, তেখেত কিন্তু সমান্তৰালভাৱে যুৱৰাজ হিচাপে পৰিচিত আছিল। গতিকে ইয়াতে তেওঁ লিখিছে যে কিং শুক্লধ্বজৰ কথা লিখিছে, His country is great and not far from China. তেওঁ দেশখন এখন মহৎ দেশ আৰু চীনৰ পৰা বেছি দূৰ নহয়। So they collect paper from there. আৰু সেইকাৰণে তেওঁলোকে চীনৰ সৈতে জালুকৰ ব্যৱসায় কৰে। চীনৰ সৈতে ব্যৱসায় কি সমৃদ্ধিশালী সেই ব্যৱসায়িক ঐতিহ্য। পদ্ম হাজৰিকাৰে ইতিমধ্যে কৈ থৈ গৈছে, আমাৰ হাতত আমাৰ ব্যৱসায় বাণিজ্য থাকিব লাগিব আৰু সেই ঐতিহ্যৰ পৰা আমি সেই শিক্ষা ল'ব লাগিব। All countries set with elbows and tents, made sharp bottoms and driven into the earth
and they get let in the water and drop the ground above leave it, so that men nor horses can pass. They poison all the waters if any wants be. গোটেই ৰাজ্যখন বাঁহৰ জোঙা কলখাৰে আৱৰি ৰখা হৈছিল আৰু চাৰিওফালে পানী আছিল আৰু যেতিয়া যুদ্ধ হয় এই পানীত বিন নহ'লে কৰি দিয়া হৈছিল যাতে শত্ৰুপক্ষ কেতিয়াও ভিতৰলৈ আহিব নোৱাৰে They had mass silk and mask and cloth made of cotton. সেই সময়ছোৱাৰ সম্পদৰ কথা তেখেতে লিখি থৈ গৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো এইটো মানে পঢ়িলে বহুত বিস্ময় উপজে They had hospitals for sick, gods, birds and for all living creatures. তেওঁলোকে চিকিৎসালয় গঢ়ি তুলিছিলে for sick, ভেড়াৰ বাবে, ছাগলীৰ বাবে, চৰাইৰ বাবে আৰু সকলো জীৱ-জন্তুৰ বাবে আজি যি সময়ত জীৱ-জন্তুৰ অধিকাৰ আমাৰ দৰে মুলুগত নাই গতিকে সেই 500 বছৰ আগত জীৱ-জন্তুৰ চিকিৎসা ব্যৱস্থা আৰম্ভ কৰিছিলে আৰু মই এইটো কথা কৈ থৈ গৈছোঁ যে ইউৰোপীয় প্ৰব্ৰজনকাৰী বা বাহিৰৰ পৰা অহা মানুহবিলাকে অসমৰ বিষয়ে বহুত ভালকৈ লিখা নাই যিখিনি লিখিছিলে সেই খুব কমেই লিখিছিলে তাৰ মাজতো এইবিলাক কথাই স্থান পাইছে যে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে কোচ ৰাজত্বৰ যি ঐতিহ্য সেয়া কিমান শক্তিশালী আছিল কিমান সমৃদ্ধিশালী আছিল মই এইকেইটা কেইটামান পৃষ্ঠাহে লিখি চাইছোঁ আৰু বহুত কথা আছে মই চিনাৰীৰ প্ৰসংগলৈ আহোঁ যেতিয়া এটা সময়ৰ আগতে মই কলেজত পঢ়ি আছিলোঁ তেতিয়া আমাৰ অসমত মই এবাৰ এটা লেখা লিখিছিলোঁ এই লেখাটোৰ কথা মোৰ মনত পৰিছে তেতিয়া মই লিখিছিলোঁ যিসকল আমাৰ ইয়াত নতুন প্ৰজন্ম আছে তেওঁলোকে হয়তো চিনেমা কিছুমান চাই 300 গ্লেডিয়েটৰ এইবিলাক খুব বিখ্যাত চিনেমা পশ্চিমৰ দত্ত যোদ্ধাবিলাকক লৈ আৰু যেতিয়া মই 300 চাওঁ গ্লেডিয়েটৰ চাওঁ বা শেহতীয়াকৈ পানিপথ পদ্মাৱত পৃথ্বীৰাজ তানাহাজী এইবিলাক যুদ্ধক লৈ যিবিলাক চিনেমা নিৰ্মাণ হৈছে তেতিয়া মই ভাবোঁ যে চিনাৰীৰ যি কাহিনী এই যে চুমাৰী যুদ্ধ কৰিবলৈ যোৱা চিৰণিৰ দৰে যুদ্ধ কৰিবলৈ যোৱা খুব সাজ এটা সপোনা ঘোঁৰা এই কাহিনীৰ সন্মুখত এইবিলাক বীৰত্বৰ ব্যঞ্জক কাহিনী দেখোন বহু পৰিমাণে স্থূল কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা আমি সেই কাহিনীক লৈ কিন্তু এই পৰিসৰত কাম কৰিব পৰা নাই আমি যাক বিশ্বখ্যাত বীৰ এজন বীৰ নেপোলিয়নৰ কথা যেতিয়া কওঁ নেপোলিয়নে 4 লাখ সেনা নেতৃত্ব দিছে কিন্তু তাতকৈ 250 বছৰৰ আগতে চিনাৰাই নেতৃত্ব দিছিল 6 লক্ষাধিক সেনা নেপোলিয়নৰ আগত 250 নেপোলিয়ন বিশ্ব প্ৰসিদ্ধ এজন বীৰ আমি সকলোৱে জানো নেপোলিয়নৰ বিষয়ে বহুত চৰ্চা হৈছে বহুত কাম হৈছে কিন্তু তাতকৈ 250 বছৰ আগত চিনাৰাই 6 লক্ষাধিক এটা সেনাদলক নেতৃত্ব দিছিলে আৰু তাত কেৱল পদাতিক বা কেৱল অশ্বাৰোহী কেৱল হাতী যোদ্ধাৰো নাছিল তাত আছিল নৌবাহিনী আৰু অসমত প্ৰথমবাৰৰ কাৰণে যি নৌযুদ্ধ নদীত কৰা যি যুদ্ধ সেয়া আৰম্ভ কৰিছিল চিনাৰাই পৰৱৰ্তী সময়ছোৱাত ইয়াৰ বেলেগ বেলেগ যুদ্ধটো অসমৰ যুদ্ধৰ এটা অন্যতম হাতিয়াৰ হিচাপে এইটো প্ৰয়োগ কৰিছে চিনাৰাই আহোম শাসিত অসম কাছাৰ মণিপুৰ জয়ন্ত ৰাজ্য শ্ৰীসত্ৰ খাছপুৰ ত্ৰিপুৰা ডিমৰীয়া আদি সকলো বিজয় কৰি উত্তৰ পূব ভাৰতৰ অদম্য অপৰাজেয় বীৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল কিন্তু ইয়াতে এটা প্ৰশ্ন যে বীৰ হ'লেই জানো মহান হ'ব বহুতো যোদ্ধা আছে পৃথিৱীত বীৰ হ'লেই জানো সকলোকে আমি মহান বুলি ক'ম অলপ আগতে এগৰাকী ইয়াতে বক্তাই কৈ থৈ গৈছে ছাৰ আৰ্নল্ড ষ্টয়াৰবীৰ কথা বিশ্ব প্ৰসিদ্ধ এগৰাকী ইতিহাসবিদ তেখেতে লিখিছিল ইন মিলিটাৰী ট্যাক্টিক্স প্ৰিন্সিপলছ এইমছ এণ্ড ষ্ট্ৰং নাভেল ডিজায়াৰ্ছ দেয়াৰ were 3 greatest army general and warriors in the world Suryadas or Sinarai Chhatrapati Shivaji and Napoleon Bonaparte সামৰিক নীতি কৌশল প্ৰমূল্য উদ্দেশ্য
আৰু মহান লক্ষ্যৰ দিশৰ পৰা পৃথিৱীৰ ভিতৰত চিদাৰাই, ছত্ৰপতি শিৱাজী আৰু নেপোলিয়ন বোনাপাৰ্ট অসামান্য সামৰিক দিশ আৰু বহুত যোদ্ধা আছে। কি কাৰণে মহান, কি কাৰণে অসামান্য, ইয়াতে তেখেতে এটা কথা কৈ থৈ গৈছে, সেইটো হ'ল মহান লক্ষ্য। মহান লক্ষ্যৰ বাবে চিদাৰাই মহান। কি মহান লক্ষ্য? চিদাৰাইৰ উদ্দেশ্য দমন আৰু অত্যাচাৰ নাছিল। ভাৰতবৰ্ষত বহুতে শাসন কৰিছে। চিদাৰাইৰ উদ্দেশ্য কেতিয়াও আমাক দমন কৰা নাছিল, ভাৰতবৰ্ষত অত্যাচাৰ কৰা নাছিল। এখন উন্নত আৰু শক্তিশালী সাম্ৰাজ্য গঠন কৰাৰ তেখেতৰ উদ্দেশ্য আছিল। সেইকাৰণে বিজিত প্ৰজা যিবিলাকে যুদ্ধত হাৰিছিল, তেওঁলোকেও চিদাৰাইৰ নেতৃত্ব অনায়াসে তেওঁলোকে আয়ত্ত কৰিছিল। আৰু চিদাৰাইৰ আটাইতকৈ এটা ডাঙৰ মহত্তম গুণ আছিল ধৰ্ম নিৰপেক্ষতা। ধৰ্ম নিৰপেক্ষতাক তেখেতে আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল। আৰু এই যিবিলাক ঠাই তেওঁ জয় কৰিছিল, তাতো তেখেতে বহুত জনকল্যাণমূলক আঁচনি তেওঁ ৰূপায়ণ কৰিছিল। সেইকাৰণে চিদাৰাই মহান। বেলেগ বহুত যোদ্ধা আছে পৃথিৱীত, বহুত সামৰিক সেনাপতি আছে, কিন্তু এই তিনিজন যোদ্ধাৰ নাম সেইকাৰণেই মহান। এই দুজনক বিশ্বৰ প্ৰেক্ষাপটলৈ তুলি অনাত ক'ৰবাত কিন্তু আমি অসমীয়া জাতিয়ে ক'ৰবাত কৃপণালি কৰা যেন কেতিয়াবা মোৰ অনুভৱ হয়। এই লেকচাৰৰ দিবলৈ এই কথাখিনি ক'বলৈ মই অনলাইনত চিদাৰাই সম্পৰ্কে কি কি তথ্য আছে মই বিচাৰিছিলোঁ, খুচৰিছিলোঁ, কিন্তু ইংৰাজী ভাষাত খুব কম। ইমান বেছি তথ্য কিন্তু এতিয়াও ইণ্টাৰনেটত মেটেৰিয়েলছ খুব কম। এই ক্ষেত্ৰত কিন্তু আমাৰ বহুত কৰণীয় আছে। আৰু চিদাৰাই সম্পৰ্কে অদম্যভাৱে চিদাৰাই সম্পৰ্কে আৰু এটা মন কৰিবলগীয়া কথা হ'ল যে চিদাৰাই আছিল সেই সময়ত কাহিনীৰ পৰা, বাৰাণসীৰ পৰা উচ্চ শিক্ষাধাৰী, এডুকেশ্যন আৰু বীৰত্ব সাংঘাতিক। 12 বছৰ কাল ব্ৰহ্মানন্দ সন্ন্যাসীৰ ওচৰত তেখেতে কি শিকিছিল? ব্যাকৰণ, জ্যোতিষ, মীমাংসা, পুৰাণ, অস্ত্ৰশাস্ত্ৰ। গতিকে এই সময়ত দুজন যুৱৰাজ চিদাৰাই আৰু নৰনাৰায়ণে কাশীত গৈ শিক্ষা গ্ৰহণ কৰিছিলে। গতিকে গম পোৱা যায় যে সেই সময়ছোৱাত কোচ ৰাজত্বৰ যিটো প্ৰভাৱ সেইটো কিমান দূৰলৈকে বিস্তাৰিত হৈ আছে। আমি যদি এই সূৰ্যহৰি দৈৱকৰ যিখন দৰং ৰাজবংশাৱলী, তাত এই ঐতিহ্যৰ বিষয়ে লিখা আছে। তাত লিখিছে যে পিতৃৰ চৰণ দুই ভাই বন্দী অন্ত, অহিমাক লাগি বাৰাণসীব গৈলন্ত, ব্ৰহ্মানন্দ সন্ন্যাসীক পাইলা দৰিখন, সেই স্থানে পঢ়িয়া ৰহিলা দুইজন, সন্ন্যাসীও দয়া কৰি দুইকো ৰাখিলা, গুৰুৰ বচনে দুয়ো শাস্ত্ৰ অভ্যাসিলা, ব্যাকৰণ পুৰাণ শ্ৰুতি স্মৃতি মীমাংসাৰ, শিকিলন্ত অস্ত্ৰশস্ত্ৰ অৰ্থৱ বেদন। বেদ, বেদান্ত, পুৰাণ, অস্ত্ৰশাস্ত্ৰ, জ্যোতিষ, ব্যাকৰণ সকলো বিষয়ে চিদাৰাই জানিছিল। আৰু এই যিগৰাকী তেখেতৰ গুৰু ব্ৰহ্মানন্দ সন্ন্যাসী, তেখেতে হেনো যে শংকৰদেৱ বুলি এজন গুৰু জন্মগ্ৰহণ হ'ব, তাৰ হেনো ভৱিষ্যৎবাণী কৰিছিল। গতিকে এই সংস্কৃতত বিদগ্ধ পণ্ডিত হৈ অহা চিদাৰায়ে আকৌ জয়দেৱৰ যিখন গীত গোবিন্দ পুথি, তাৰ তেখেতে ব্যাখ্যা কৰিছে। গীত গোবিন্দ এখন বিখ্যাত বৈষ্ণৱ কাব্য, তাৰ ব্যাখ্যা লিখিছে, যাক আমি সকলোৱে জানো হাৰৱতী টীকা। এফালে এজন যোদ্ধা, আনফালে আকৌ তেখেত কি সংস্কৃত বিশাৰদ, তেখেত এগৰাকী লেখক। গতিকে জ্ঞান, প্ৰতিভা আৰু শক্তি এই তিনিটাৰ সমন্বিত ৰূপ আছিল চিদাৰাই। বীৰত্ব আৰু পাণ্ডিত্য এই দুইটাৰ অপূৰ্ব সমন্বয় আছিল চিদাৰাই। আৰু সেইকাৰণেই চিদাৰাই মহান, সেইকাৰণেই তেওঁৰ ঐতিহ্যক আমি সদায় চৰ্চা কৰি থাকিবলগীয়া। আজিৰ এই যি পবিত্ৰ মঞ্চত, এই পবিত্ৰ দিনটোত এই মহান অসমীয়াজনলৈ শ্ৰদ্ধা জনাবলৈ পোৱাটো মোৰ বাবে এটা সাংঘাতিক সৌভাগ্য বুলি মই অনুভৱ কৰিছোঁ। আৰু মই যিসকল নতুন প্ৰজন্ম আছে, যিসকল দৰ্শক সন্মুখত আছে, সকলোকে মই আহ্বান জনাম যে চিদাৰাই নৰনাৰায়ণে যি ঐতিহ্য আমাৰ আগত দেখুৱাই থৈ গৈছে, সেই ঐতিহ্যৰ আধাৰত আজিৰ দিনটো আচলতে আমাৰ কাৰণে সংকল্প লোৱাৰ দিন। কিহৰ সংকল্প?
বিশ্ব জয়ৰ সংকল্প। কিন্তু এই বিশ্ব জয় আমি কেনেকৈ কৰিম? শ্ৰদ্ধাৰ বিষয়ে বহুতো ইতিমধ্যে মই কম বুলি ভবা কথা অলপ কৈ থৈ গ'ল যে অৰ্থনীতিৰ মাধ্যমে। এতিয়া বিশ্ব জয় আমি যুদ্ধ কৰিলে নহ'ব। আমি অৰ্থনৈতিক এক স্বনিয়ন্ত্ৰণৰ মাধ্যমেৰে আমি বিশ্ব জয় কৰিব লাগিব। আমি বিশ্ব জয় কৰিব লাগিব জ্ঞান আৰু মগজুৰে। আৰু সেই 500 বছৰৰ আগতে কাশী বাৰাণসীত জ্ঞান চৰ্চা কৰিবলৈ যোৱা চিলাৰায় নৰনাৰায়ণে তাৰ আদৰ্শ তেতিয়াই দেখুৱাই থৈ গৈছে। গতিকে জ্ঞান, মগজু, অৰ্থনীতি আদিৰ মাধ্যমেৰে আজি অসমীয়াই যেতিয়া বিশ্ব জয় কৰিব, তেতিয়া সেইটোহে হ'ব চিলাৰায় নৰনাৰায়ণৰ প্ৰতি আমাৰ প্ৰকৃত সন্মান। গতিকে মই সকলোকে আহ্বান জনাম যে আজিৰ দিনটোক আমি এটা সংকল্প লোৱাৰ দিন হিচাপে আমি অনুভৱ কৰা উচিত। আমি সেই আৱেগটো লোৱা উচিত আৰু সেই ধৰণেৰে আগবাঢ়ি যোৱা উচিত। আৰু সমান্তৰালভাৱে আমি চিলাৰায় চৰ্চাটো গুৰুত্ব দিব লাগিব। চিলাৰায় সম্পৰ্কে গৱেষণা, চিলাৰায় সম্পৰ্কে চিনেমা নিৰ্মাণ, যাৰ জৰিয়তে আমি বিশ্ব মানসত তেখেতক তুলি ধৰিব পাৰোঁ, সেই ধৰণৰ উদ্যোগবিলাকো আমি ল'ব লাগিব। গতিকে ইমান পৰে মই কেৱল মাত্ৰ ইতিহাসৰ কেইটামান পৃষ্ঠা উলিয়াই মোৰ সীমিত জ্ঞানেৰে, মোৰ ইমান বেছি অধ্যয়ন নাই, তথাপি সীমিত জ্ঞানেৰে সেই ইতিহাসৰ সেই ঐতিহ্যৰ বিষয়ে দুআষাৰ ক'লোঁ। মোৰ কথাখিনিৰ পৰা যদি আপোনালোক তিলমাত্ৰ যদি ক'ৰবাত উপকৃত হৈছে, সেইটো মোৰ কাৰণে আশীৰ্বাদ হ'ব। সকলোকে মোৰ ফালৰ পৰা পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ এই বক্তব্য ইয়াতে সামৰিছোঁ।